ওম গণেশায় নমঃ। বাজেট দাখিলৰ পিছতেই 6টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। নম্বৰ 1, 137 মেগাৱাট গ্ৰীণ এনাৰ্জি উৎপাদনৰ লক্ষ্য চৰকাৰৰ। শক্তি খণ্ডত ব্যয় কৰিব 77,000 কোটি টকা। বিত্তমন্ত্ৰী হিচাপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰথম বাজেট দাখিলৰ পিছতেই এই বাজেটক উৎকৃষ্ট বাজেট আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৰিলে ইটোৰ পিছত সিটো বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীৰ ঘোষণা নম্বৰ 2, 7,200 বিঘা মাটিত হ'ব নতুন ছেটেলাইট চিটি। মাটি অধিগ্ৰহণত খৰচ কৰিব 6,000 কোটি টকা। 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ। 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম ষ্টোৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ। আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ। 7,200 বিঘা মাটিত নতুন ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে ছেটেলাইট চিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ। ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব। 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত ছেটেলাইট চিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নম্বৰ 3, অসমত 2 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য চৰকাৰৰ। স্বাস্থ্য বিভাগতেই নিযুক্তি দিয়া হ'ব 33,000 পদত। আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নম্বৰ 4, বহু বিবাহত জড়িত হ'লে নাপাব কোনো চৰকাৰী আঁচনি। চৰকাৰী কৰ্মচাৰী বহু বিবাহত লিপ্ত হ'লে হেৰুৱাব লাগিব চাকৰি। বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নম্বৰ 5, অসম মালাৰ অধীনত 10,000 কোটিৰে নিৰ্মাণ হ'ব ৰাজ্যৰ ৰাস্তা ঘাট। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নম্বৰ 6, লাচিত বৰফুকন আৰু কুশল কোঁৱৰক লৈ বিশাল বাণিজ্যিক ছবি। 100 পৰা 150 কোটি টকা ব্যয়েৰে সৰ্ববৃহৎ বাণিজ্যিক ছবি নিৰ্মাণ কৰিব অসম চৰকাৰে। অসম মালা 4, 1, 2, 3ৰ পিছত 10,000 কোটি টকা খৰচেৰে আমি অসম মালা 4ৰ প্ৰস্তাৱ দিছোঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। লাচিত বৰফুকনৰ ওপৰত আৰু কুশল কোঁৱৰৰ ওপৰত, 2টা লাচিত বৰফুকন আমাৰ ইতিহাস, কুশল কোঁৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ, যোনে হাঁহি মুখে ফাঁচী কাঠত ওলমিছিলে। এই 2জন ব্যক্তিৰ ওপৰত আমি 2খন কমাৰ্চিয়েল ফিল্ম আৰু ভাল যেনেকুৱা ধুৰন্ধৰ লেভেলৰ ফিল্ম আমি 2খন আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰিছোঁ। তাৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি, 150 কোটি যেনেকৈ বিনিয়োগ কৰিব লাগে আমি তেনেকৈ বিনিয়োগ কৰিম। লক্ষণীয় কথা এয়াই যে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মুখ্য সচিবক কাষত বহুৱাই লৈ মুখ্যমন্ত্ৰীয়ে ইটোৰ পিছত সিটো বৃহৎ ঘোষণা আগবঢ়ালে। এই বাজেট অধিৱেশনৰ শেষত অৰ্থাৎ আগষ্টৰ পৰাই জনকল্যাণমুখী কামসমূহ চৰকাৰে আৰম্ভ কৰিব বুলিও ঘোষণা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে আহুত কৰা এই সংবাদমেলতেই। ব্যুৰো ৰিপৰ্ট DY 365।